মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত নতুন নগৰৰ টাটা মটৰ্ছৰ সন্মুখত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক পথ দুৰ্ঘটনা। মৰাণ অভিমুখী AS04, AF0432 আৰু AS331211 নম্বৰৰ দুখন বাইকক বিপৰীত দিশৰ পৰা অহা এখন বলেৰো পিকআপ গাড়ীয়ে খুন্দিয়াই পলায়ন কৰে। গুৰুতৰভাৱে আহত হয় দুই বাইক আৰোহী। আহত দুই বাইক আৰোহী হৈছে মৰাণৰ ফকটিয়াচোৱাৰ সোণমণি চুতীয়া আৰু শিৱসাগৰ কাকনিপাৰাৰ টেলিকম ইঞ্জিনিয়াৰ সাদিক আহমেদ। দুইজনকে ততাতৈয়াকৈ মৰাণ মেডিকেল চেণ্টাৰত ভৰ্তি কৰোৱাৰ পিছত সংকটজনক অৱস্থাত MCHলৈ প্ৰেৰণ কৰা হৈছে। ইফালে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আহি আছিলো কি হৈছিল ঘটনাটো কোৱা? আমি আহি থাকোতে দুখন বাইক এপিনে পৰা আহি আছিলে তো মানে সাইডত লাগিলে আৰু বাইকে মানে হেৰি হৈ গ'ল, হঠাতে পৰি গ'ল। আমি চাই মেলি ৰখিলো, গাড়ীখন পলাই গ'ল। ইমান টাইমলৈকে মানে গাড়ীটোৱে দুৰ্ঘটনা সংঘটিত কৰিলে। গাড়ীটোৱে কৰিলে। কেইজন লোক আহত হৈছে? দুজন। চিনাক্ত হৈছে নি ক'ৰ হয়? এইটোতো চিনি পোৱা নাই, মৰাণৰে হয় বুলি কৈছে কিছুমানে। বাইক দুখন কোনফালে গৈ আছিল? বাইক দুখন আপোনাৰ মৰাণ চাইডে গৈ আছিলে। ডিআইখন এইপিনৰ পৰা ডিব্ৰুগড় চাইডে গৈ আছিলে। আৰক্ষী আহিলে নাই? আৰক্ষী আহিলে, এম্বুলেঞ্চত লৈ গ'ল। ঘটনাটো আমি লগৰখিনি চিলৈ ফালৰ পৰা আহি আছিলোঁ। তাৰপিছত চালোঁ এই দুখন বাইক এফালৰ পৰা গৈ আছিলে। তাৰপিছত ডিআই এখন সিহঁতক মানে খুন্দা মাৰি থৈ গ'ল, স্পীডত মানে ওলাই গ'ল। তাৰপিছত আমি চাই ইয়াত ৰখালোঁ। তাৰপিছত সিহঁতক এতিয়া 108ত আমি ফোন কৰিলোঁ। এতিয়া আহি কিনে চৰকাৰী হস্পিটেললৈ এতিয়া জাষ্ট লৈ কিনে গৈছে। তাৰপিছত বেছিকৈ দুখ পাইছে অলপ। কেইজনে দুখ পাইছে? দুজন বেলেগ বেলেগকৈ আছিলে বাইকত। তো AC গাড়ীয়ে সিহঁতক এফালৰ পৰা মানে খুন্দা মাৰি থৈ কিনে স্পীডত ওলাই গ'ল। বাইকটো কোনফালে গৈ আছিলে? বাইক আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টতে গৈ আছিলে। তাৰপিছত বাইক আপুনি জানা মৰাণ ফালে মানে গৈ আছিলে আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্টত এফালে ডিআই আহি কিনে সিহঁতক মানে খুন্দা মাৰি থৈ কিনে ওলাই গ'ল। AC গাড়ী আছিলে। অঁ, নাই নাম্বাৰ পোৱা নাই। নাম্বাৰ ইয়াত কেমেৰা লাগি আছে টাটা মটৰ্ছৰ আগত, সেইটো চালে গম পাব। এজন ফটিকাচোৱাৰ হয় আৰু এজন ক'ৰ হয় গম পোৱা নাই এতিয়ালৈকে। কণ্ডিশ্যন এজনৰ অলপ চিৰিয়াছ চাই পাইছোঁ আৰু এজনৰ এতিয়া গ'লে গম পাব। এজনৰ ইমান পোৱা নাই এইটো। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।